সদৌতীয়া ছাত্ৰ সন্থাই যোৱা ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে 2025 চনৰ আমি দিছপুৰ প্ৰেছ ক্লাবতে আমি এখন সংবাদমেলৰ আয়োজন কৰিছিলোঁ। উক্ত সংবাদমেলতে আমি সদৌতীয়া তিৱা সাহিত্য পৰিষদৰ সংগঠিত হৈ থকা অবাধ দুৰ্নীতি সন্দৰ্ভত আমি সংবাদ আয়োজন কৰিছিলোঁ। আৰু ইয়াৰ পিছত আমি তথ্য জনাৰ অধিকাৰ আইনৰ 2005 অধীনত আমি তিৱা সাহিত্য পৰিষদৰ আমি তথ্য দাবী বিচাৰিছিলোঁ। বিচাৰি আমি সম্পূৰ্ণ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে আমি তিৱা সাহিত্য পৰিষদৰ হোৱা দুৰ্নীতি সন্দৰ্ভত আমি তদন্ত দাবী কৰিছিলোঁ অসম চৰকাৰক। আমি অসম চৰকাৰৰ মাননীয় ৰাজ্যপাল লগতে জনজাতি পৰিক্ৰমা বিভাগ, মুখ্যমন্ত্ৰী তদাৰকী কোষ, মুখ্য সচিব, মৰিগাঁও জিলাৰ আয়ুক্ত, অসম আৰক্ষী আয়ুক্ত আৰু মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি লিখিত অভিযোগ আমি দাখিল কৰিছিলোঁ। আমি আশা কৰিছিলোঁ যে এই যিখন বিজেপি গভৰ্ণমেণ্ট দুৰ্নীতিৰ শূন্য সহনশীলতা আছে বুলি কৈ থাকে, আমি আশা কৰিছিলোঁ যাতে আমি এই যি তিৱা সাহিত্যৰ যি দুৰ্নীতি হৈছে এই দুৰ্নীতিৰ ওপৰত উচিত তদন্ত তেখেতসকলে কৰিব। কিন্তু আজি এবছৰ পাৰ হৈ গ'ল, কিন্তু এবছৰৰ মূৰতো কোনো ধৰণৰ তদন্ত ঘোষণা নকৰিলে অসম চৰকাৰে। সেয়ে আমি শেহতীয়াভাৱে আমি ন্যায়ালয়ৰ কাষ চাপিবলৈ বাধ্য হৈ আমি মাননীয় উচ্চ ন্যায়ালয়ত আমি এখন এই বিষয়ত তিৱা সাহিত্য পৰিষদত সংঘটিত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত এখন আমি মোকদ্দমা দাখিল কৰিবলৈ বাধ্য হ'লোঁ। আমি যোৱা 22 তাৰিখে আমি তদন্ত বিচাৰি আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছোঁ। আমি এখন ৰিট আবেদন দাখিল কৰিছোঁ আৰু আমি আশা কৰিছোঁ অতি শীঘ্ৰে ন্যায়ালয়ে হস্তক্ষেপ কৰি যি তিৱা সাহিত্য পৰিষদত যি অবাধ দুৰ্নীতি সংঘটিত হৈ আহিছে সেই দুৰ্নীতিৰ ওপৰত তদন্ত নিশ্চয় কৰিব। ইয়াৰ পিছতে অন্য এটা বিষয় যে 1995 চনতে আমাৰ তিৱা সাহিত্য পৰিষদ প্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিলে। ইয়াৰ পিছৰ পৰ্যায়ত 2010 চনত ঐতিহাসিক সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিলে। ইয়াৰ পিছত প্ৰতি 5 বছৰ মূৰে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ আহিছে। কিন্তু যোৱা 6 জানুৱাৰীত এই যিখন তিৱা সাহিত্য পৰিষদ, এই পৰিষদৰ 6 জানুৱাৰীত ম্যাদ ইতিমধ্যে উকলি গৈছে। কিন্তু অসম চৰকাৰে এখন জাননী প্ৰেৰণ কৰি এই যিখন দুৰ্নীতিগ্ৰস্ত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ নেতৃত্বাধীন যিখন ভ্ৰষ্টাচাৰী যিখন পৰিষদ, সেই পৰিষদখনকে পুনৰ এবছৰৰ বাবে ম্যাদ বৃদ্ধি কৰি পুনৰ লুণ্ঠন কৰিবলৈহে সুবিধা প্ৰদান কৰা আমাৰ পৰিলক্ষিত হ'ল। গতিকে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি অসম চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে তিৱা সাহিত্য পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰক, অন্যথা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিৰুদ্ধে আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ কাৰণে বাধ্য হ'ম। ইয়াৰ উপৰি অতি শেহতীয়াভাৱে অসম চৰকাৰে জাগিৰোডক সংহত টাউনশ্বিপ নিৰ্মাণৰ যি পদক্ষেপ হাতত লৈছে তাক আমি ঘোৰ বিৰোধিতা কৰিছোঁ, গৰিহণা দিছোঁ। কিয়নো তিৱা সাহিত্য পৰিষদৰ যি জাগিৰোড অঞ্চল, ইতিমধ্যে সেই জাগিৰোড অঞ্চলত টাটা ছেমি কণ্ডাক্টৰ এটা স্থাপন হৈছে, আমি এটা ৱেলকাম কৰিছোঁ। কিন্তু ইয়াৰ লগে লগে অসম চৰকাৰে আমাৰ জাতিধ্বংসী এখন এটা কাৰ্যসূচী ল'বলৈ গৈ আছে, যিটো টাউনশ্বিপ গঠন কৰিব। কাৰণ টাউনশ্বিপ গঠন হ'লে নিশ্চিতভাৱে তিৱা জাগিৰোডত বসবাস কৰা আৰু ইয়াৰ দাঁতিকাষৰীয়া যিবিলাক অঞ্চল আমাৰ তিৱা বসতিপূৰ্ণ অঞ্চল আছে, সেই বসতিপূৰ্ণ অঞ্চলত বসবাস কৰি থকা তিৱাসকলৰ অস্তিত্ব বিপন্ন হ'ব। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যাতে এনেকুৱা ধৰণৰ পদক্ষেপ লোৱাৰ আগত তেখেতক পুনৰবাৰ বিবেচনা কৰক, এইটো আহ্বান জনাইছোঁ। অন্যথা তেখেতসকলে যদি জোৰ জুলুম কৰি ক্ষমতাৰ অপপ্ৰয়োগ কৰি যদি জাগিৰোড টাউনশ্বিপ নিৰ্মাণ কৰিবলৈ যায়, তেন্তে আমি সদৌতীয়া ছাত্ৰ সন্থা আমি কৈছোঁ, এই আপোনাৰ সংবাদমেলৰ জৰিয়তে আমি জনাইছোঁ যে এই টাউনশ্বিপৰ বিৰুদ্ধে আমি তীব্ৰ জংগী আন্দোলনৰ কাৰ্যসূচী আমি ঘোষণা কৰিবলৈ বাধ্য হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।